প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই নৱগগৈ আৰু আপোনালোকে চাই আছে DY 365 ডিজিটেল। মাটিবাৰী কিনা বেচাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব যেহেতু মিছন বসুন্ধৰা 3.0 1951 চনৰ পৰা পূৰ্বৰে পৰা অসমত যিসকল লোক আছে তেখেতসকলেহে এতিয়া কিনিব পাৰিব মাটি আৰু সমান্তৰালভাৱে নতুন আইন অনুসৰি কৃষিভূমি কৃষিৰ বাহিৰে অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব ধৰ্মীয় অনুষ্ঠানৰ ওচৰে পাজৰে বহিৰাগতই ক্ৰয় কৰিব নোৱাৰিব ভূমি নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত অসমত কেইবাখনো নতুন আইন আহিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়াৰে পৰা পৰ্টেলৰ জৰিয়তে অনলাইনতে জানিব পাৰিব ভূমিৰ মূল্য আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম মাটিবাৰী কিনা বেচাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত 2 অক্টোবৰৰ পৰা যেহেতু ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 মিছন বসুন্ধৰা 3.0 আৰম্ভ হ'বলৈ গৈ আছে 1951 চনৰ পৰা 1951 চনৰ পূৰ্বৰে পৰা যিসকল লোক অসমত আছে তেখেতসকলেহে মাটিবাৰী ক্ৰয় কৰিব পাৰিব নতুন আইন অনুসৰি কৃষিভূমি কৃষিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব আৰু ধৰ্মীয় অনুষ্ঠানৰ ওচৰে পাজৰে বহিৰাগতই ক্ৰয় কৰিব নোৱাৰিব মাটি নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত অসমত কেইবাখনো নতুন আইন আহিব মাটিবাৰীক লৈ আৰু পৰ্টেলৰ জৰিয়তে অনলাইনতে জানিব পাৰিব এতিয়া ভূমিৰ মূল্য দাগ নম্বৰ পটা নম্বৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰিলে জানিব পাৰিব ভূমিৰ মূল্য এই কথা বা এই সিদ্ধান্ত লোৱা হৈছে এটা জৰুৰী খবৰ খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষিত কৰিবৰ বাবে নতুন পদক্ষেপ হাতত গ্ৰহণ কৰিছে এতিয়া চৰকাৰে মাটিবাৰী কিনা বেচাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ সিদ্ধান্ত আৰু এতিয়াৰে পৰা অনলাইন যোগে হ'ব ভূমি ক্ৰয় বিক্ৰয় 1951 চনৰ পূৰ্বৰে পৰা অসমত থকা লোকেহে মাটিবাৰী কিনা বেচা কৰিব পাৰিব অসমত আৰু নতুন আইন অনুসৰি কৃষিভূমিৰ কৃষিৰ বাহিৰে অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব ঠায়ে ঠায়ে ৰাজ্যৰ কিছু স্থানত এই আইন প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰ্মীয় অনুষ্ঠানৰ ওচৰে পাজৰে বহিৰাগতই ক্ৰয় কৰিব নোৱাৰিব ভূমি আৰু নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত অসমত কেইবাখনো নতুন আইন আহিব পৰ্টেলৰ জৰিয়তে অনলাইনতে জানিব পাৰিব ভূমিৰ মূল্য আৰু ভূমি সম্পৰ্কীয় কাম কাজৰ বাবে পৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে দাগ নম্বৰ পটা নম্বৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰিলেই জানিব পাৰিব ভূমিৰ মূল্য খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষিত কৰিবৰ বাবে এই নতুন পদক্ষেপ হাতত লৈছে এতিয়া ৰাজ্য চৰকাৰে পুনৰবাৰ লক্ষ্য কৰিছোঁ দাগ নম্বৰ পটা নম্বৰ যদি আপুনি পৰ্টেলত দাখিল কৰে তেতিয়াই জানিব পাৰিব আপোনাৰ ভূমিৰ মূল্য আৰু মাটিৰ জোনেল ভ্যালু এটা নিৰ্ধাৰণ কৰা হ'ব খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষিত কৰিবৰ বাবে চৰকাৰে এই পদক্ষেপ হাতত লৈছে আৰু এতিয়াৰ পৰা অন্য লোকে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰটো উল্লেখ কৰিছে এই কথা যে এতিয়াৰে পৰা হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰাৰ পূৰ্বে বা মুছলমানে হিন্দুক মাটি বিক্ৰী কৰাৰ পূৰ্বে ল'ব লাগিব চৰকাৰৰ অনুমতি আৰু তাৰ পাছতে চৰকাৰৰ অনুমোদন লাভ কৰাৰ পাছতে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব এই সন্দৰ্ভতো আইন আনা হ'ব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতে কৃষিভূমি এতিয়া কৃষিৰ বাহিৰে অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব লগতে ধৰ্মীয় অনুষ্ঠানৰ ওচৰে পাজৰে 5 কিলোমিটাৰ ব্যাসাৰ্ধত বহিৰাগতই ক্ৰয় কৰিব নোৱাৰিব মাটি নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত অসমত এই মাটিবাৰীক লৈ কেইবাখনো নতুন আইন আহিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰ্টেলৰ জৰিয়তে এতিয়াৰে পৰা অনলাইনতে জানিব পাৰিব ভূমিৰ মূল্য মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিবাৰীক লৈ কি কৰিছিল কালিৰ দিনটোত কি মন্তব্য কৰিছিল কালিৰ মন্তব্য আমাৰ হাতত আছে আমি সেই মন্তব্য আগবঢ়াইছোঁ সাৰ্কুল অফিচাৰৰ তাত মানুহে যায় যে মাটিটোৰ জোনেল ভ্যালু কিমান কিয় বোলে আমি মাটিটো কিনিব লাগে সাৰ্কুল অফিচাৰে মণ্ডলক লিখে লাট মণ্ডলক লিখে যে জোনেল ভ্যালুটো জনাব লাগে 15 দিন এই প্ৰক্ৰিয়াটোত আমি ব্যস্ত থাকিব লাগে আজি আমি ইয়াত ব্যৱস্থা কৰিছো ধৰিত্ৰী পৰ্টেলত যে ল্যান্ড ভ্যালুৱেশ্যন এতিয়া অফিচাৰে দিব নালাগে মণ্ডলে দিব নালাগে লাট মণ্ডলে দিব নালাগে পৰ্টেলৰ জৰিয়তে জোনেল ভ্যালু যেহেতু আমি অলৰেডি নটিফাই কৰিছো পৰ্টেলৰ জৰিয়তে আমি জোনেল ভ্যালুৱেশ্যনটো ঘৰতে বহি আমি সংগ্ৰহ কৰিব পাৰিম যে ৰাজ্য চৰকাৰে যেতিয়া এটা মন্দিৰ নামঘৰ সাংস্কৃতিক প্ৰতীকক যেতিয়া আমি আইকনিক ষ্ট্ৰাকচাৰ বুলি ডিক্লেয়াৰ কৰিম তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰটোৰ ভিতৰত
অকল 1951 চনত অসমত থকা মানুহে মাটি কিনা বেচা কৰিব পাৰিব আৰু 1951 চন মানে গুৱাহাটীৰ 1951 চন হলে নহব সেই অঞ্চলটোৰ 5 কিলোমিটাৰ বেখাৰ্ধৰ 1951 চন হ'ব লাগিব অৰ্থাৎ বৰপেটা বৰদুৱাত 5 কিলোমিটাৰৰ ভিতৰত মাটিৰ লেনদেন 1951 চনত অসমত থকা আৰু এক ষ্টেপ ওপৰত গৈ সেই 5 কিলোমিটাৰ বেখাৰ্ধৰ ভিতৰত থকা মানুহে সেই মাটি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰিব বৰ্তমানে যোনে মাটি ভোগ কৰি আছে তেওঁলোকক আমি এভিকশনৰ ব্যৱস্থা ৰখা নাই কিন্তু সেকেন্ড ল্যান্ড সেল তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাবাক মাটিটো বিক্ৰী কৰিব খুজিব সেই 5 কিলোমিটাৰ বেখাৰ্ধৰ 51 চনত অসমত থকা মানুহ এজনকহে কৰিব পাৰিব অৰ্থাৎ হয় মাটি তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব নহলে খিলঞ্জিয়া মানুহ এজনক সেই মাটি তেওঁলোকে দিব লাগিব আমি বৰ্তমান বৰপেটা মাজুলী আৰু বটদ্ৰবাক এই কামৰ বাবে এই মহান কামৰ বাবে নিৰ্বাচিত কৰিছো কিন্তু সৰকাৰে অচিৰেই জিলা উপায়ুক্ত সকলক আয়ুক্ত সকলক লিখিব যে আপোনালোকৰ জিলাত এনেকুৱা কিবা আইকনিক স্ট্ৰাকচাৰ আছে নেকি যাক আমি চেপ্টাৰ 12ত ইনক্লুড কৰিব বিচাৰিছো মই ভাবো যে 250 বছৰৰ পুৰণা নামঘৰ মন্দিৰ চাৰ্চ মছজিদ যিয়ে নাথাকক কিয় এই অঞ্চলৰ 5 কিলোমিটাৰ বেখাৰ্ধক আমি সংৰক্ষণ কৰিব পাৰিলে মানুহৰ মাজত থকা ক্ষোভ বহু পৰিমাণে কমি যাব মিছন বসুন্ধৰা 3ৰ অন্ত হোৱাৰ শেষ সীমা নাথাকিব এই মিছন বসুন্ধৰা 3ৰ হিতাধিকাৰী সকলক আমি জানুৱাৰী মাহৰ পৰাই প্ৰত্যেক মাহত তেওঁলোকক আমি ভূমিৰ সেটেলমেন্ট অফ অফাৰ দিয়াৰ কাম আমি হাতত লম আৰু যেতিয়ালৈকে শেষখন আবেদন নিষ্পত্তি নোহোৱাকৈ থাকিব তেতিয়ালৈকে মিছন বসুন্ধৰা 3 আমি চলাই থাকিম অৰ্থাৎ ফাৰ্স্ট কাম ফাৰ্স্ট বেচিস যি প্ৰথমতে আহিলে বলে এই মাহত আমি নামঘৰখিনিক মাটিৰ পট্টা দিম ডিসি সকলে সিদ্ধান্ত লব আমিও গাইডলাইন দিম যে জানুৱাৰীত আমি নামঘৰক মাটিৰ পট্টা দিম ফেব্ৰুৱাৰীত আমি কলেজক দিম মাৰ্চত আমি এজমালি পট্টাখিনি কৰিম এপ্ৰিলত আমি টি গ্ৰান্টখিনিক দিম ডিসি সকলে নিজৰ সুবিধা অনুসৰি সৰকাৰক প্ৰপোজ কৰিব যে আমাক বছৰৰ ক্যালেন্ডাৰখন এই ধৰণে বনাই দিয়ক আমি সেৱাৰ ভিত্তিত বছৰৰ ক্যালেন্ডাৰখন আমি বনাই দিম সাইমালটেনিয়াসলি আমাৰ মণ্ডল লাটমণ্ডল বা আমাৰ যিসকল বিষয় আছে তেওঁলোকে আন কাম সমূহ সাইমালটেনিয়াসলি কৰি থাকিব পাৰিব সাৰ্কুল অফিচাৰৰ তাত মানুহে যায় যে মাটিটোৰ জোনেল ভ্যালু কিমান কিয় বলে আমি মাটিটো কিনিব লাগে সাৰ্কুল অফিচাৰে মণ্ডলক লিখে লাটমণ্ডলক লিখে যে জোনেল ভ্যালুটো জনাব লাগে 15 দিন এই প্ৰক্ৰিয়াটোত আমি ব্যস্ত থাকিব লাগে আজি আমি ইয়াত ব্যৱস্থা কৰিছো ধৰিত্ৰী পোৰ্টেলত যে ল্যান্ড ভ্যালুয়েশন এতিয়া অফিচাৰে দিব নালাগে মণ্ডলে দিব নালাগে লাটমণ্ডলে দিব নালাগে পোৰ্টেলৰ জৰিয়তে জোনেল ভ্যালু যেহেতু আমি অলৰেডি নটিফাই কৰিছো পোৰ্টেলৰ জৰিয়তে আমি জোনেল ভ্যালুয়েশনটো ঘৰতে বহি আমি সংগ্ৰহ কৰিব পাৰিম যে ৰাজ্য চৰকাৰে যেতিয়া এটা মন্দিৰ নামঘৰ সাংস্কৃতিক প্ৰতীকক যেতিয়া আমি আইকনিক স্ট্ৰাকচাৰ বুলি ডিক্লেয়াৰ কৰিম তেতিয়া সেই আইকনিক স্ট্ৰাকচাৰটোৰ ভিতৰত অকল 1951 চনত অসমত থকা মানুহে মাটি কিনা বেচা কৰিব পাৰিব আৰু 1951 চন মানে গুৱাহাটীৰ 1951 চন হলে নহব সেই অঞ্চলটোৰ 5 কিলোমিটাৰ বেখাৰ্ধৰ 1951 চন হ'ব লাগিব অৰ্থাৎ
বৰপেটা বৰদোৱাত 5 কিলোমিটাৰৰ ভিতৰত মাটিৰ লেনদেন 1951 চনত অসমত থকা আৰু এক ষ্টেপ ওপৰত গৈ সেই 5 কিলোমিটাৰ বেখাৰ্ধৰ ভিতৰত থকা মানুহে সেই মাটি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰিব। বৰ্তমানে যোনে মাটি ভোগ কৰি আছে তেওঁলোকক আমি এভিকশনৰ ব্যৱস্থা ৰখা নাই, কিন্তু সেকেন্ড ল্যান্ড সেল তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাবাক মাটিটো বিক্ৰী কৰিব খুজিব সেই 5 কিলোমিটাৰ বেখাৰ্ধৰ 51 চনত অসমত থকা মানুহ এজনকহে কৰিব পাৰিব। অৰ্থাৎ হয় মাটি তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব, নহলে খিলঞ্জীয়া মানুহ এজনক সেই মাটি তেওঁলোকে দিব লাগিব। আমি বৰ্তমান বৰপেটা মাজুলী আৰু বটদ্ৰৱাক এই কামৰ বাবে এই মহান কামৰ বাবে নিৰ্বাচিত কৰিছো, কিন্তু চৰকাৰে অচিৰেই জিলা উপায়ুক্তসকলক আয়ুক্তসকলক লিখিব যে আপোনালোকৰ জিলাত এনেকুৱা কিবা আইকনিক ষ্ট্ৰাকচাৰ আছে নেকি যাক আমি চেপ্টাৰ 12ত ইনক্লুড কৰিব বিচাৰিছো। মই ভাবো যে 250 বছৰৰ পুৰণা নামঘৰ মন্দিৰ চাৰ্চ মছজিদ যিয়ে নাথাকক কিয় এই অঞ্চলৰ 5 কিলোমিটাৰ বেখাৰ্ধক আমি সংৰক্ষণ কৰিব পাৰিলে মানুহৰ মাজত থকা ক্ষোভ বহু পৰিমাণে কমি যাব। মিছন বসুন্ধৰা 3ৰ অন্ত হোৱাৰ শেষ সীমা নাথাকিব। এই মিছন বসুন্ধৰা 3ৰ হিতাধিকাৰীসকলক আমি জানুৱাৰী মাহৰ পৰাই প্ৰত্যেক মাহত তেওঁলোকক আমি ভূমিৰ সেটেলমেন্ট অফ অফাৰ দিয়াৰ কাম আমি হাতত লম, আৰু যেতিয়ালৈকে শেষখন আবেদন নিষ্পত্তি নোহোৱাকৈ থাকিব তেতিয়ালৈকে মিছন বসুন্ধৰা 3 আমি চলাই থাকিম। অৰ্থাৎ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ, যি প্ৰথমতে আহিলে বোলে এই মাহত আমি নামঘৰখিনিক মাটিৰ পট্টা দিম, ডিসি সকলে সিদ্ধান্ত ল'ব, আমিও গাইডলাইন দিম যে জানুৱাৰীত আমি নামঘৰক মাটিৰ পট্টা দিম, ফেব্ৰুৱাৰীত আমি কলেজক দিম, মাৰ্চত আমি এজমালি পট্টাখিনি কৰিম, এপ্ৰিলত আমি টি গ্ৰাণ্টখিনিক দিম। ডিসি সকলে নিজৰ সুবিধা অনুসৰি চৰকাৰক প্ৰপ'জ কৰিব যে আমাক বছৰৰ কেলেণ্ডাৰখন এই ধৰণে বনাই দিয়ক, আমি সেৱাৰ ভিত্তিত বছৰৰ কেলেণ্ডাৰখন আমি বনাই দিম। সাইমালটেনিয়াছলি আমাৰ মণ্ডল লাটমণ্ডল বা আমাৰ যিসকল বিষয়া আছে তেওঁলোকে আন কামসমূহো সাইমালটেনিয়াছলি কৰি থাকিব পাৰিব।